1 নম্বৰ ক তিনিখন যান বাহনৰ নাম লিখা উত্তৰ বাছ ট্ৰাক ৰেল খ তোমালোকৰ অঞ্চলত কি যান বাহন চলাচলৰ সুবিধা আছে প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ তোমালোকৰ অঞ্চলত কি যান বাহন চলাচল কৰে উত্তৰ ৰিক্সা ট্ৰাক বাছ নাও ভেন মেজিক টাটা চুমু নেনো কাৰ বলেৰো ইণ্ডিকা ট্ৰেভেলাৰ টেম্পু অটো ৰিক্সা ই ৰিক্সা সৰু ট্ৰাক ট্ৰেক্টৰ ৰেল চাইকেল ইত্যাদি গ প্ৰাণীয়ে টনা দুবিধ যান বাহনৰ নাম লিখা উত্তৰ গৰু গাড়ী ঘোঁৰা গাড়ী ঘ হাট বজাৰলৈ বস্তু অনা নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যান বাহনৰ নাম লিখা উত্তৰ ট্ৰাক টেম্পু ই ৰিক্সা ঙ যান বাহনৰ পৰা আমাৰ কি সুবিধা হয় উত্তৰ যান বাহনৰ সহায়ত আমি এঠাইৰ পৰা আন এঠাইলৈ অহা যোৱা কৰিব পাৰোঁ হাট বজাৰলৈ গধুৰ বয়বস্তু যান বাহনৰ সহায়ত কঢ়িয়াব পাৰোঁ ক অংশৰ লগত খ অংশ মিলাই লিখা 2 নম্বৰ ক অংশ আৰু খ অংশ দিয়া আছে মিলাই লিখিব দিছে মই আস্তানি এনেধৰণে মিলাই দিছোঁ মটৰ গাড়ী মাটিত চলে উৰাজাহাজ আকাশত উৰে ফেৰী পানীত চলে মালবাহী ৰেল বস্তু অনা নিয়া কৰে অগ্নি নিৰ্বাপক গাড়ী জুই নুমুৱাত সহায় কৰে ইয়াৰ পিছত 3 নম্বৰ খালী ঠাই পূৰ কৰা ক ট্ৰাকেৰে বয়বস্তু দূৰলৈ কঢ়িওৱা হয় খ ঘোঁৰা গাড়ীৰে বয়বস্তু অনা নিয়া কৰা হয় ইয়াৰ পিছত মই পাঠৰ মাজত থকা কিছুমান ছবিৰ লগত ছবি মিলাই দিয়া যিটো আছে সেইটো দি দিছোঁ এনেধৰণে কোনটো আস্থান কোনখন গাড়ীৰ বাবে আস্তানি মিলোৱা ইয়াতে দিছে বাছ ৰেল আৰু উৰাজাহাজ আৰু ইফালে আছে জাহাজ বন্দৰ তাৰপিছত বাছ আস্থান আৰু আছে ৰেল ষ্টেচন ইয়াতে বাছ আস্থানৰ লগত মিলাই দিছোঁ ৰেলখন দিছোঁ ষ্টেচনৰ ছবিৰ লগত মিলাই দিছোঁ উৰাজাহাজ বন্দৰৰ লগত মিলাই দিছোঁ তাৰ পিছৰ পাঠত আছে তলৰ ছবিকেইখন চাই যান বাহনসমূহৰ নাম লিখা ইয়াতে ছবি 4খন আছে এখন হৈছে প্ৰথম ছবি গৰু গাড়ী দ্বিতীয় ছবি বাছ তৃতীয় ছবি পানী জাহাজ চতুৰ্থ ছবিটো হৈছে উৰাজাহাজ মই তলত ঠিক তেনেধৰণে শব্দকেইটা লিখি দিছোঁ তাৰপিছত দিছে তলৰ বাহনবোৰ ক'ত চলে মিলাও আহা ইয়াতে প্ৰথম আছে বাছ চলে আলিবাটত চলে সেই শব্দটোৰ লগত মিলাই দিছোঁ তাৰপিছত আছে ৰেলপথত চলে ৰেলপথত চলে তাৰ লগত মিলাই দিছোঁ ইয়াৰ পিছত আছে উৰাজাহাজৰ ছবি উৰাজাহাজ আকাশত চলে তাৰ পিছৰ ছবিটো আছে পানী জাহাজ পানীত চলে ইয়াৰ পিছৰ পাঠটোত আছে কেইখনমান গাড়ীৰ ছবি দিছে এম্বুলেন্স অগ্নি নিৰ্বাপক গাড়ী পানী যোগান ধৰা গাড়ী ডাকঘৰৰ ৰঙা গাড়ী মালবাহী ট্ৰাক স্কুল বাছ এক্সকেভেটৰ ইয়াতে ওপৰৰ ছবিবোৰ চাই কোনখন গাড়ী কি কামত ব্যৱহাৰ কৰা হয় ইয়াত দিছে ৰোগীক চিকিৎসালয়লৈ নিবৰ বাবে এম্বুলেন্স লিখি দিছোঁ মই নগৰত পানী যোগান ধৰাৰ বাবে পানী যোগান ধৰা গাড়ী বিদ্যালয়লৈ যাবৰ বাবে স্কুল বাছ জুই নুমুৱাবৰ বাবে অগ্নি নিৰ্বাপক গাড়ী চিঠি পত্ৰ কঢ়িয়াবৰ বাবে ডাকঘৰৰ ৰঙা গাড়ী বয়বস্তু কঢ়িয়াবৰ বাবে মালবাহী ট্ৰাক এতিয়া পাঠ 6ৰ আমাৰ যান বাহন পাঠটি মই সকলো প্ৰশ্ন উত্তৰ কৰি দিছোঁ যিসকলে মোৰ ভিডিঅ'টি চাই ভাল পাইছে তেখেতসকলক অনুৰোধ কৰোঁ তেখেতসকলে যাতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰে যেন